নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আগষ্ট মাহটো আপোনাৰ ৰাশিৰ ভাগ্য কেনেকুৱা হ'ব কি ক্ষেত্ৰত আপোনাৰ ৰাশিয়ে সফলতা পাব আগষ্ট মাহত ধন টকা পইচা পাৰিবাৰিক জীৱন শিক্ষা ব্যৱসায় বাণিজ্য চাকৰিৰ জীৱন কেনেকৈ পাৰ হ'ব আগষ্ট মাহত ৰাশিসমূহৰ ভাগ্য আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আগষ্ট মাহত কোন ৰাশিয়ে কেনেকৈ সফলতা পাব আৰু কি ক্ষেত্ৰত অধিক সফলতাৰে মাহটো পাৰ হ'ব সেয়ে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে আগষ্ট মাহটোত আপোনাৰ বাবে কেনে হ'ব বা কি ক্ষেত্ৰত সফলতা পাব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল ৰাশিসমূহৰ কথা কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ যদি ভিডিঅ'টো ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আ লৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি তেওঁলোক মেঘ ৰাশি হয় জাতক অত্যন্ত সুখী হয় সত্যপৰায়ণ সুব্যৱসায়ী হয় তেওঁলোকৰ নিজৰ ভাৱ প্ৰৱণতাৰ বাবে আগষ্ট মাহত কিছু কৰ্ম উদ্যম কমিব পাৰে এই মাহটোত সকলোৰে পৰা মৰম ভাল পোৱা সহজতে জয় কৰিব পাৰিব ধন টকা পইচাৰ ক্ষেত্ৰত এই মাহটোত বিশেষ বেয়া নহয় ব্যৱসায় বাণিজ্যত আন মাহকেইটাৰ তুলনাত এই মাহটোত উন্নতি দেখা গৈছে শিক্ষাৰ ক্ষেত্ৰত শুভ যদিও প্ৰতিবন্ধকতা আছে বিশেষকৈ শত্ৰুৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে ওপৰৰ ব্যক্তিৰ পৰা কিছু হেঁচা পাব পাৰে অৱশ্যে গুৰুৰ স্থান সঠিক হোৱাৰ বাবে সকলো বাধা নেওচি শেষত জয় আপোনাৰেই হ'ব চাকৰিৰ ক্ষেত্ৰত শুভ সংযোগ আছে চেষ্টা কৰিলে সুফল পাবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত হিচাপ নকৰাৰ বাবে বাৰে বাৰে ভুল হ'ব পাৰে বিবাহিত জীৱনত সুখ হ'ব শৰীৰ মোটামুটি ভালেই থাকিব যদিও পিত্তজনিত ৰোগত আক্ৰান্ত হৈ কিছু কষ্ট পাব পাৰে এই আগষ্ট মাহটোত সেয়েহে খাদ্যৰ ক্ষেত্ৰত সাৱধান হ'লে সুফল নিশ্চয় পাব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৈ হচৌ ব ওৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি বৃষ ৰাশি হয় আগন্তুক আগষ্ট মাহটো আপোনাৰ ৰাশিৰ বাবে যথেষ্ট ভাল নতুন কামত সফলতা পাব ব্যৱসায় বাণিজ্যত মোটামুটি ভাল হ'ব লগৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা সহায় পাব বহুতো গুণী জ্ঞানী ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন হোৱাৰ সুবিধা আছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ আহিব পাৰে আপোনাৰ যি পৰিশ্ৰম এই পৰিশ্ৰমৰ ফলত আপুনি সফলতা পাবলৈ সক্ষম হ'ব প্ৰেমত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে দাম্পত্য জীৱনত সুখ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই আৰ্থিক দিশত কোনো ক্ষেত্ৰত অসুবিধা নাপায় যদিও বহুত ধন টকাৰ গৰাকী হ'ব নোৱাৰে এই আগষ্ট মাহটোত শিল্পী লেখক অভিনয়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব যোনখিনি ব্যক্তিয়ে শিল্পী বা লেখক তেওঁলোকে যথেষ্টখিনি আগবাঢ়িব পাৰিব তেওঁলোকৰ বাবে যথেষ্ট সুফল আছে এই জগতখনত তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় ছ ঘৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি মিথুন হয় এই মাহটোত কোনো দিনেই আপুনি কাৰো ওচৰত হাত পাতিবলগীয়া নহয় কাৰণ নিজে আৰ্থিকভাৱে এই মাহটোত অধিক টনকিয়াল হ'ব ব্যৱসায় বাণিজ্যত যথেষ্ট লাভ হ'ব কিন্তু আত্মীয় স্বজনে ঠগিবলৈ চেষ্টা কৰিব পাৰে আপোনাক সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব এই মাহত লটাৰীৰ জৰিয়তে বহু অৰ্থৰ গৰাকী হ'ব পাৰে আপুনি গাড়ী মটৰ সা সম্পত্তিৰ যোগ আছে বিশেষ সুবিধাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব পাৰে এই মাহত ব্যৱসায় বাণিজ্যত আপুনি সুফল পাবলৈ সক্ষম হ'ব আগষ্ট মাহত চাকৰিৰ যোগ আছে কিন্তু আপুনি আপোন মানুহৰ পৰা কিছু শত্ৰুতা পাব পাৰে শত্ৰুতা মানে বেছি শত্ৰুতা পাব আপুনি সতৰ্ক হ'লে সেই শত্ৰুতা আপুনি নাশ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আছে শিক্ষাৰ্থীসকলে মনে বিচৰা মতেই ফল পাবলৈ সক্ষম হ'ব কষ্ট অনুযায়ী তেওঁলোকে ফল পাব আৰু পাৰিবাৰিক ক্ষেত্ৰখনত সিমান এটা ভাল নহ'লেও মোটামুটি চলি যাব স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই আগষ্ট মাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো মধুনীয়া ড আৰু হৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি কৰ্কট ৰাশি হয় আগষ্ট মাহত আপোনাৰ ভাগ্য অতি সুন্দৰ হ'ব কোনো বৃহৎ প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাৰ হোৱাৰ সুযোগ আহিব পাৰে কৃষি কাৰ্যত যথেষ্ট উন্নতি আছে আগন্তুক দিনত আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আপুনি আগষ্ট মাহত পৈতৃক সম্পত্তিৰ যোগ আছে
জুলীয়া দ্ৰব্য, মাছ, কাগজ, কাপোৰ আদি ব্যৱসায়ত অধিক উন্নতি আছে। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব আৰু চেষ্টা কৰিলে সকলো পৰীক্ষাতে এই মাহত সফলতা পাব পাৰে। চেষ্টা কৰিলে এই মাহত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা পাব পাৰে। প্ৰেমত বিশেষ শুভ নহয়, আশা ভংগ হ'ব পাৰে। বিবাহিত জীৱনত সুখ হ'ব যদিও মাজে মাজে খুটখাট লাগি থাকিব। সন্তানৰ পৰা মনত কিছু কষ্ট পাব পাৰে। বিবাহৰ ক্ষেত্ৰত জটিলতা নাই যদিও টনা আজৰা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে কিছু মন্থৰ হ'লেও মাহৰ শেষলৈ আপোনাৰ ব্যৱসায় যথেষ্ট লাভৱান হ'ব। স্বাস্থ্য মোটামুটি ভালেই চলিব যদিও চকুৰ ৰোগ, বুকুৰ বিষ হ'ব পাৰে। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি সিংহ ৰাশি হয়। আগন্তুক আগষ্ট মাহটো আপোনাৰ বাবে ব্যৱসায় বাণিজ্যত যথেষ্ট লাভ আছে যদিও আপোনাৰ খৰচৰ পৰিমাণ যথেষ্ট হ'ব। আপুনি যিমান উপাৰ্জন কৰিব সিমান টকা আপোনাৰ খৰচ হ'ব। আপোনাৰ আয়ৰ নামত যিমানখিনি আহে সিমানখিনি ব্যয়ে হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুন যোগ আছে। আপুনি নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। চাকৰিত উন্নতি আছে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুফল দেখিবলৈ পোৱা গৈছে এই ৰাশিৰ ব্যক্তিসকলৰ। এওঁলোকে যদি আগষ্ট মাহত কোনো পৰীক্ষা দিবলগীয়া হয় সেই পৰীক্ষাত যথেষ্ট সুফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনতো অধিক সুফল দেখা গৈছে সিংহ ৰাশিৰ ব্যক্তিসকলৰ। তেওঁলোকৰ আগতে যোনখিনি মনোমালিন্য হৈ আছিল পাৰিবাৰিক ক্ষেত্ৰত সেইখিনি মনোমালিন্য নাথাকে এই আগষ্ট মাহত। তেওঁলোকে আগষ্ট মাহত পাৰিবাৰিক ক্ষেত্ৰখনত যথেষ্ট মৰম চেনেহেৰে চলিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ মোটামুটি ভালেই চলিব যদিও মাহৰ শেষৰ ফাললৈ কিছু স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। 6 নম্বৰতে হৈছে কন্যা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প, মূৰ্ধন্য থ, দন্তীয়া থৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি কন্যা ৰাশি হয়। আপোনাৰ আগষ্ট মাহটো অতি ভালকৈ পাৰ হ'ব। আৰ্থিক দিশত যথেষ্ট উন্নতি আছে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱো অতি সুন্দৰ আছে। ব্যৱসায় বাণিজ্যত নতুন নতুন দিশ মুকলি হ'ব আৰু লাভৱান হ'ব। চাকৰিৰ ক্ষেত্ৰত কিছু জটিলতা আছে। কামৰ বোজা বাঢ়িব। ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাসকলৰ বাবে যথেষ্ট ভাল খবৰ আহিব। পদোন্নতি হৈ অৰ্থ সম্বন্ধীয় দিশত টনকিয়াল হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল। এই ৰাশিৰ জাতক জাতিকাই হেলা ৰঙে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব এই আগষ্ট মাহত। নতুন সা সম্পত্তিৰ যোগ আছে। ঘৰ, মাটি, সম্পত্তি আহিব আপোনাৰ জীৱনলৈ। প্ৰেমৰ ক্ষেত্ৰত শুভ। নিজতকৈ বেছি বয়সৰ কোনো নাৰীৰ লগত প্ৰেম হ'ব পাৰে আপোনাৰ। নিজৰ দোষৰ বাবে বা নিজৰ মূৰ্খামিৰ বাবে দাম্পত্য জীৱনত কিছু বেমেজালি হ'ব পাৰে। অৱশ্যে দাম্পত্য জীৱনত মোটামুটি মিলাব পাৰিলে ভালেই চলিব। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি তুলা ৰাশি হয়। তুলা ৰাশিৰ ব্যক্তিৰ মোটামুটি এই মাহটো অৰ্থনৈতিক ক্ষেত্ৰখনত ভালেই দেখা গৈছে। আন মাহৰ তুলনাত তেওঁলোকৰ ব্যয়ৰ পৰিমাণ কম হ'ব এই মাহটোত। তুলা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত এই মাহটোত পঞ্চম স্থানত শনি আৰু মংগল থাকিব। সপ্তম স্থানত বৃহস্পতি আৰু ৰবি থাকিব। শনি আৰু মংগলৰ শুভ স্থান হোৱাৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। তেওঁলোকৰ কৰ্ম উদ্যম বাঢ়িব। যিকোনো ক্ষেত্ৰত শুভ হ'ব। কষ্ট কৰা মতে ফল পাবলৈ সক্ষম হ'ব। মাজে মাজে যোগ্যতা থকাৰ স্বত্বেও হতাশাত ভুগিবলগীয়া হ'ব পাৰে। মাহৰ আৰম্ভণিতে কিছু বেমেজালি অৰ্থাৎ দুধুৰ মুধত পৰিলেও মাহৰ শেষৰ ভাগত অতি সুন্দৰ হ'ব। ব্যৱসায় বাণিজ্যত লাভৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত শুভ সফলতা পাব। চাকৰিৰ ক্ষেত্ৰত অৰ্হতা অনুসৰি সুফল পাব। পদোন্নতি আছে। পাৰিবাৰিক জীৱনত সুখ হ'ব। সম্পদৰ যোগ আছে। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ন আৰু অন্তস্থ জৰে আৰম্ভ হয় তেওঁলোক বৃশ্চিক ৰাশি হয়। তেওঁলোকৰ পঞ্চম স্থানত এই আগষ্ট মাহত বুধ গ্ৰহ হোৱাৰ বাবে কিছু মনত স্থিৰতা আহিব। যিকোনো ক্ষেত্ৰত স্থিৰ সিদ্ধান্ত লৈ আগুৱাব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি কিবা পৰীক্ষা নিৰীক্ষা দিব লগা হয় তাত সুফল পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি আছে। ধন টকা পইচাৰ যোগ আছে। জুৱাজাতীয় খেলৰ পৰা পাৰিলে আঁতৰি থাকিব পাৰিলে অতি মংগলজনক হ'ব। চাকৰিত পদোন্নতিৰ সুযোগ আহিব। কোনো দূৰণিবতীয়া ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান সাৱধান হ'ব লাগিব। মাজে মাজে স্বাস্থ্যৰ অৱনতি হ'ব পাৰে।
শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰিব যদিও কিছু কিছু ক্ষেত্ৰত হেঁচা পাব পাৰে। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ধ, ভ, ফৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি ধনু ৰাশি হয়। এই ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত এই আগষ্ট মাহটোত বৰ এটা ভাল নহয়। তেওঁলোকে যিমান উপাৰ্জন কৰিব সিমান খৰচ হ'ব। তেওঁলোক সাধাৰণতে কৃত্ৰিমান নিজৰ ইচ্ছামতে কাম কৰিব পাৰিলে যথেষ্ট সুফল পাবলৈ সক্ষম হ'ব। এই মাহত আপোনাৰ ভাগ্যত কিবা এটা পৰিৱৰ্তন দেখিবলৈ পাব। কিবা বিশেষ দায়িত্ব পাব পাৰে আপুনি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত আগৰ কেইটা মাহৰ দৰে আপোনাৰ এই মাহটো চলিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আছে। বিশেষকৈ যিসকল ব্যক্তিয়ে সাহিত্য, অভিনয়, সামাজিক ক্ষেত্ৰত আগবঢ়া তেওঁলোকে এই মাহৰ মাজভাগত সন্মান পাব পাৰে। এই মাহত যিকোনো ক্ষেত্ৰত আপোনাৰ আত্মীয় সম্বন্ধীয় ব্যক্তিৰ পৰা কিছু সহায় সহযোগিতা পাব। যিকোনো ভাল অথবা বেয়া কামৰ পৰা ঘৰৰ সমৰ্থন পাব। প্ৰেম বিবাহৰ ক্ষেত্ৰত সুফল পাব। এই মাহটোত আপোনাৰ প্ৰেম বিবাহ শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে এই মাহত আপোনাৰ। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভ হয় তেওঁলোক মকৰ ৰাশি হয়। অৰ্থনৈতিকভাৱে আগন্তুক আগষ্ট মাহত আপোনাৰ বাবে মংগলজনক হ'ব, কিয়নো আপোনাৰ উন্নতিত নতুন নতুন দিশৰ সংযোগ হ'ব। নিজৰ পৰিশ্ৰমৰ জৰিয়তে বহুখিনি আগবাঢ়িব পাৰিব। আগষ্ট মাহত আপোনাৰ আয় চাই ব্যয়ৰ পৰিমাণ কম হ'ব। আত্মীয় কুটুম্ব বা চিনাকি মানুহৰ পৰা আপুনি এই মাহত যথেষ্ট শত্ৰুতা পাব, কিন্তু সেই শত্ৰুতাই আপোনাক একো কৰিব নোৱাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি কম হ'ব। ব্যৱসায়িক ক্ষেত্ৰখনত নতুন নতুন দিশৰ সংযোগ হ'ব। আপুনি লাভৱান হ'ব পাৰিব। ব্যৱসায় প্ৰসাৰৰ যোগ আছে। আপুনি যদি এজন ব্যৱসায়ী ব্যক্তি তেনে আপোনাৰ আগৰ তুলনাত ব্যৱসায় বাণিজ্য বাঢ়িব, কিন্তু যুটীয়া ব্যৱসায় বাণিজ্যত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি যথেষ্ট সতৰ্ক হ'ব লাগিব যুটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত মোটামুটি ভাল হ'ব যদিও যিকোনো ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগিব, নহ'লে আপোনাৰ কষ্টৰ ফল লোকে ল'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিশেষ বেয়া নহয় যদিও পাৰিবাৰিক ক্ষেত্ৰত পত্নীৰ পৰা কিছু অৱহেলিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই যাব আগষ্ট মাহটোত। 11 নম্বৰ ৰাশিবিধ হৈছে কুম্ভ ৰাশি। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভ হয় তেওঁলোক কুম্ভ ৰাশি হয়। এই আগষ্ট মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিৰ অৰ্থনৈতিকভাৱে ভাল ফলাফল পাব। উপাৰ্জন চাই ব্যয়ৰ পৰিমাণ কম হ'ব। নিজৰ পৰিশ্ৰমৰ ফলত এই মাহটোত আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। নিজৰ ধৈৰ্য ঠিকে থাকিলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক লাভজনক হ'ব পাৰিব আগন্তুক আগষ্ট মাহটোত। শত্ৰুৰ হিংসা আৰু শত্ৰুতাই আপোনাক আগন্তুক মাহটোত একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ নিজৰ বুদ্ধি আৰু জ্ঞানৰ বাবে যথেষ্ট সন্মান পাব পাৰে সামাজিকভাৱে। আপুনি সুনাম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে ধন লাভ হ'ব। বিশেষকৈ কাঠ, খনিজাত দ্ৰব্য আদি ব্যৱসায়ত আপুনি আগষ্ট মাহত প্ৰচুৰ অৰ্থ লাভ কৰিব পাৰিব। বিবাহৰ যোগ আছে। প্ৰেমৰ মাধ্যমেৰে বিবাহ হ'লে অধিক সুখী হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত কষ্ট অনুসৰি ফল পাব। পৰীক্ষামূলক শিক্ষাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। শত্ৰুৰ কিছু হেঁচা পাব যদিও আনলৈ ভৰসা নকৰা স্বভাৱটোৰ বাবে শত্ৰুৱে বিশেষ একো হানি কৰিব নোৱাৰে আপোনাক। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। এই মাহটোত আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। 12 নম্বৰ ৰাশিবিধ হৈছে মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি মীন ৰাশি হয়। আগন্তুক আগষ্ট মাহটোত আপোনাৰ ব্যৱসায় বাণিজ্য যথেষ্ট উন্নতি নহয় যদিও লোকচানৰ সন্মুখীন হ'ব লগা নহয়। মোটামুটি আগৰ মাহকেইটাৰ দৰেই আপোনাৰ ব্যৱসায় চলি থাকিব। নতুন ব্যৱসায়ত অৱশ্যে অধিক লাভৱান হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত শুভ সংযোগ আছে। নতুন চাকৰিৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত কষ্ট অথলে নাযায়। যিকোনো পৰীক্ষাত আপুনি উন্নতি হ'ব পাৰিব আৰু সন্মানীয় আসন পাব পাৰে। নিজৰ বিচক্ষণ বুদ্ধিৰ বাবে আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয় এই মাহটোত। প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনাৰ শুভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনতো আপুনি মোটামুটি ভালেই পাব। স্বাস্থ্যৰ ক্ষেত্ৰখনত আপুনি কিছু কষ্ট পাবলগীয়া হ'ব পাৰে। আপোনাৰ চকুজনিত ৰোগত ভুগিবলগীয়া হ'ব পাৰে এই মাহত।
আপুনি কিছু সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, আগষ্ট মাহৰ ৰাশিসমূহৰ ফলাফল এনেধৰণৰ। আপোনাৰ ৰাশিৰ বিষয়ে জানি নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।